morning students. সমতুল্য গতিৰ যেটো অধ্যায় আছে তাত আমি যোৱাকেটা ক্লাছত কাইনেমেটিক্স যেকেটা তোমাৰ ইকুৱেশ্যন আছে এই গোটেইকেটা ইকুৱেশ্যনৰ ক্যালকুলাস আৰু লেখ চিত্ৰৰ সহায়ত তাক আমি ডিৰাইভ কৰিব লাগে কেনেকৈ শিকিছো তাৰ লগতে আমি কৈছিলো যে ক্যালকুলাসটো তোমালোকে ভালকে পঢ়ি লোৱাৰ পিছত গণিতত যেতিয়া তুমি ক্যালকুলাসটো পঢ়িবা কলন গণিত তেতিয়া তোমালোকৰ এইবিলাক বস্তু ধুনীয়া ক্লিয়াৰ হ'ব আই হোপ তোমালোকে বস্তু ক্যাৰি অন কৰিবা পঢ়িবা এতিয়া আজি আমি এটা নতুন বিষয়ৰ বস্তু পঢ়িবলৈ গৈ আছো যেটো এটা বহুত ডাঙৰ টপিক হয় আৰু বহুত দৰকাৰী টপিক হয় বাট আমি যিমান পাৰো সিমান বিস্তৃতভাৱে ইয়াত আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু কিবা ৰৈ গ'লে তুমি মোক জনাবা তোমালোকে I'll get back to that accordingly. So today's topic is relative velocity. যাক অসমীয়াত কোৱা হ'ব আপেক্ষিক বেগ. You can write relative velocity. তোমালোকে অসমীয়াত লিখি ল'বা আপেক্ষিক relative velocity. Relative velocity. ঠিক আছে অসমীয়াত তোমালোকে লিখিলো আপেক্ষিক বেগ আপেক্ষিক ভৰৰ বিষয়ে তোমালোকে পঢ়িছা আপেক্ষিক ঘনত্বৰ বিষয়ে তোমালোকে পঢ়িছা গতিকে আজিৰ বস্তুটো হ'ব তোমাৰ আজিৰ যেটো তোমাৰ টপিক হ'ব বিষয় বস্তু হ'ব আজি তোমাৰ ৰিলেটিভ ভেলোচিটি এটা ৰিলেটিভ ভেলোচিটি বা আপেক্ষিক বেগ মানেনো হয় কি যে তোমালোকে যেতিয়া এখন বাছত ধৰা হ'ল তুমি আৰু তোমাৰ এজন বন্ধু দুখন বাছত বেলেগে গতি কৰি আছা গৈ আছা এটা তুমি যখন বাছত গৈ আছা সাপোজ তোমাৰ বাছখনৰ গতিবেগ 10 কিলোমিটাৰ পাৰ 10 মিটাৰ পাৰ সেকেন্ড আকৌ তোমাৰ ফ্ৰেণ্ডজনে যখন বাছত গৈ আছে সেইখন বাছৰ তোমাৰ গতি হ'ল 15 মিটাৰ পাৰ সেকেন্ড তাৰ মানে এটা যদি তুমি চাবলৈ যোৱা তুমি যদি তোমাৰ গতিবেগটোৰ লগত তোমাৰ বন্ধুজনৰ গাড়ীখনৰ গতিবেগটো তুলনা কৰা compare কৰা relative that means compare কৰা তেতিয়া তাকে কি বুলি ক'ব তোমাৰ আপেক্ষিক বেগ বুলি ক'ব তাৰমানে দুটা বস্তুৰ গতিবেগৰ মাজত যদি তুমি compare কৰা তুলনা কৰা তাক আমি কি বুলি ক'ম আপেক্ষিক বেগ বা তোমাৰ relative velocity বুলি ক'ম এতিয়া তোমালোকে লিখিব পৰা that it is a velocity এটো কি হয় relative velocity কি হয় that velocity of an object with respect to another object ঠিক আছে যে কোনো এটা বস্তুৰ আন এটা বস্তুৰ সাপেক্ষে ঠিক আছে কোনো এটা বস্তুৰ গতি যদি আন এটা বস্তুৰ সাপেক্ষে আমি উলিয়াও তেটা তাক আমি কি বুলি কম আপেক্ষিক গতি বুলি কম বা এনেকৈ ক'ব পৰা যে কোনো এটা বস্তুৰ গতিবেগ আন এটা বস্তুৰ গতিবেগৰ সাপেক্ষে যদি আমি উলিয়াবলৈ যাওঁ বা বিবেচনা কৰো কি কৰিব বিবেচনা হয় যে কোনো এটা বস্তুৰ গতিবেগ আন এটা বস্তুৰ গতিবেগৰ সাপেক্ষে যদি আমি বিবেচনা কৰো তেটা তাক আমি কি বুলি কম আপেক্ষিক বেগ বুলি কম বা ৰিলেটিভ ভেলোচিটি বুলি কম এটা ৰিলেটিভ ভেলোচিটি পঢ়িবলৈ বা আপেক্ষিক বেগ পঢ়িবলৈ আমি বিভিন্ন ধৰণৰ উদাহৰণৰ সহায় লম ধৰি লও যদি মই ধৰি লও যে দুটা বস্তু আছে দুটা অবজেক্ট মই ধৰিছো সাপোজ তোমাৰ অবজেক্ট A আৰু অবজেক্ট তোমাৰ B এটা অবজেক্ট A আৰু B এ তোমাৰ একেটা দিশত গতি কৰি আছে বুজি পাইছা নহয় অবজেক্ট A আৰু অবজেক্ট B কি কৰিছে একেটা দিশতে তোমাৰ গতি কৰি আছে এটা অবজেক্ট A গতিবেগ হ'ল তোমাৰ 10 মিটাৰ পাৰ সেকেন্ড যেনেকৈ অলপ আগতে মই তোমাক ক'লো অবজেক্ট B গতিবেগ তোমাৰ 15 মিটাৰ পাৰ সেকেন্ড 15 মিটাৰ পাৰ সেকেন্ড আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি হ'ল যে তোমাৰ A আৰু B এ একে দিশত গতি কৰিছে ঠিক আছে এতিয়া যদি তোমাক মই সুধো বলে এই যে 10 মিটাৰ পাৰ সেকেন্ড গতি তুমি পালা 15 মিটাৰ পাৰ সেকেন্ড গতি তুমি পালা এটো কি গতি হয় এটো হ'ব তোমাৰ যে এৰ the I mean relative to ground তাৰ মানে
যিখন তোমাৰ প্লেনত যিখন তোমাৰ সমতলত বা যিখন তোমাৰ প্লেনত তোমাৰ ই গতি কৰি আছে সেইখন তলৰ সাপেক্ষে বা সেইখন প্লেনৰ সাপেক্ষে তোমাৰ ইয়াৰ গতি হ'ব 10 মিটাৰ পাৰ ছেকেণ্ড তাৰমানে গ্ৰাউণ্ডখনৰ সাপেক্ষে এতিয়া এই তোমাৰ সাপোজ তোমাৰ এই বস্তুটোৱে তোমাৰ এই বস্তুটোৱে কি কৰিছে বৰ্ডখনৰ গতি কৰি আছে ঠিক আছে এই তোমাৰ এই বস্তুটোৱে কি কৰিছে বৰ্ডখনৰ ওপৰত গতি কৰি আছে ঠিক তেনেকৈ তোমাৰ বিও তোমাৰ কি কৰিছে বৰ্ডখনৰ ওপৰতে গতি কৰি আছে এতিয়া এই ক্ষেত্ৰত তুমি কেনেকৈ ক'বা যে বৰ্ডখনৰ সাপেক্ষে এই বৰ্ডখনৰ সাপেক্ষে এৰ তোমাৰ গতিবেগ কিমান হ'ব 10 মিটাৰ পাৰ ছেকেণ্ড আকৌ বৰ্ডখনৰ সাপেক্ষে বিৰ গতিবেগ কিমান হ'ব তোমাৰ 15 মিটাৰ পাৰ ছেকেণ্ড কথাটো বুজি পাইছা নহয় এতিয়া এই যে 10 মিটাৰ পাৰ ছেকেণ্ড 15 মিটাৰ পাৰ ছেকেণ্ড কি হ'ব তোমাৰ বৰ্ডখনৰ সাপেক্ষে এ আৰু বিৰ গতিবেগ হ'ব যদিহে এ আৰু বিয়ে তোমাৰ কি কৰে বৰ্ডখনত গতি কৰে কিন্তু যদি ইয়াত তোমাৰ এ আৰু বি আৰু এৰ মাজত তুমি তুলনা কৰিবলৈ যোৱা তেতিয়া কি হ'ব এ তোমাৰ কি দেখিব যে এ তোমাৰ দেখিব যে বি এ তোমাৰ কেনেকৈ গৈ আছে 5 মিটাৰ পাৰ ছেকেণ্ড বেগত গৈ আছে আকৌ বি এ তোমাৰ কি দেখিব -5 মিটাৰ পাৰ ছেকেণ্ড বেগত তোমাৰ এ তাৰ ফালে আহি আছে বা গতি কৰি আছে বুজি পাইছা নহয় গতিকে এ সাপেক্ষে বি গতি বি সাপেক্ষে এ গতি আমি এনেকৈ নিৰ্ধাৰণ কৰিম এ তোমাৰ কি দেখিব এ তোমাৰ দেখিব যে তোমাৰ বি কি কৰিছে বি এ তোমাৰ 5 মিটাৰ প্ৰতি ছেকেণ্ড সময়ত গৈ আছে বাট এটো বি এ নেদেখিব যদি এ ভাবে বোলে মই বি লগত মোৰ গতি বেগ তুলনা কৰো তেতিয়া বি এ তোমাৰ কি দেখিব যে এ দেখিব যে ইয়াতকৈ বি এ 5 মিটাৰ ই বি কেনেকৈ গৈ আছে 5 মিটাৰ পাৰ ছেকেণ্ড বেগত গতি কৰি আছে ঠিক আছে নহয় সিমিলাৰলি একে নিচিনাকৈ বি এ যদি তোমাৰ এৰ ফালে চাই কি দেখিব যে তোমাৰ এ কি কৰিছে -5 মিটাৰ পাৰ ছেকেণ্ড বেগত গতি কৰিছে তোমাৰ হেতুহে বি এ তোমাৰ কি কৰিব লক্ষ্য কৰিব বা বি এ তোমাৰ দেখা পাব বাট বি এ তোমাৰ এইটো নেদেখিব এ তোমাৰ এইটো নেদেখিব কাৰণ এই 10 মিটাৰ পাৰ ছেকেণ্ড 15 মিটাৰ পাৰ ছেকেণ্ড হ'ল তোমাৰ এ আৰু বিৰ এই বৰ্ডখনৰ সাপেক্ষে গতিবেগ সিহঁতে যিখন তোমাৰ গ্ৰাউণ্ডৰ ওপৰত গৈ আছে উইথ ৰেসপেক্ট টু দ্য গ্ৰাউণ্ড বুজি পাইছা নহয় এতিয়া এয়া হ'ল তোমাৰ আপেক্ষিক গতিবেগৰ এটা তুলনামূলক ধাৰণা যে মই আগতে কৈছো যে যেতিয়া তুমি যিকোনো দুটা বস্তুৰ গতিবেগক কি কৰিবা তুলনা কৰিবা বা এটা বস্তুৰ গতিবেগ আন এটা বস্তুৰ গতিবেগৰ সাপেক্ষে যদি আমি তোমাৰ উলিয়াবলৈ যাওঁ তাক আমি কি বুলি ক'ম তোমাৰ আপেক্ষিক গতি বুলি ক'ম বুজি পাইছো নহয় ৰিলেটিভ ভেলোচিটি বুলি ক'ম হ'ব এতিয়া ইয়াৰ বিষয়ে আৰু আলোচনা কৰিবলগীয়া আছে এটা বহুত ডাঙৰ টপিক হয় ঠিক আছে এতিয়া আমি ইয়াক কেনেকৈ প্ৰকাশ কৰিব পাৰি তাৰ বিষয়ে কিছুমান তথ্যৰ বিষয়ে অধ্যয়ন কৰিম এতিয়া যদি মই ধৰি লওঁ যে দুটা বস্তু ধৰিছো মই এ আৰু বি তোমাৰ দুটা বস্তু মই ধৰি লৈছো তোমাৰ আই হেভ কনসিডাৰ্ড এনি টু অবজেক্ট এ এণ্ড বি এটা যদি মই এ আৰু বি যিকোনো দুটা বস্তু ধৰি লওঁ আৰু সিহঁতৰ তোমাৰ গড় গতিবেগ যদি মই ধৰি লওঁ সাপোজ অবজেক্ট এটা তোমাৰ এ আৰু বি দুটা বস্তু তোমাৰ এ আৰু বি এটা এ আৰু বি তোমাৰ কি কৰিছে ইউনিফৰ্ম বেগত গৈ আছে তাৰমানে সুষম বেগত গতি কৰি আছে এটো বস্তু মনত ৰাখিবলগীয়া কথা এ আৰু বি কেনেকুৱা বেগত গতি কৰি আছে সুষম বেগত তোমাৰ গতি কৰি আছে এতিয়া যদি মই ধৰি লওঁ বোলে এ তোমাৰ গড় গতিবেগ কিমান va আৰু বি তোমাৰ গড় গতিবেগ vb বুজি পাইছো নহয় এ আৰু বি তোমাৰ যিকোনো দুটা অবজেক্ট মই ধৰিছো আৰু ইহঁত কেনেকৈ গতি কৰি আছে সুষম বেগত গতি কৰি আছে এতিয়া এ তোমাৰ গড় গতিবেগ va আৰু বি তোমাৰ গড় গতিবেগ vb ঠিক আছে নহয় এটা যদি মই ধৰি লওঁ বোলে তোমাৰ যেতিয়া টাইম t তোমাৰ 0 আছিলে যেতিয়া তোমাৰ টাইম 0 আছিলে টাইম তোমাৰ যেতিয়া 0 আছিলে তেতিয়া a আৰু b ৰ অৱস্থান কি আছিলে x a0 ঠিক আছে আৰু b ৰ অৱস্থান কি আছিলে xb0 তোমালোকে এইখিনি বস্তু ধুনীয়াকৈ লিখি লোৱা মই কৈ আছো ধৰা হ'ল a আৰু b যিকোনো দুটা বস্তু
যিয়ে সুষম বেগত গতি কৰি আছে আৰু সিহঁতৰ গড় গতিবেগ VA আৰু VB হৈছে সিহঁতৰ গড় গতিবেগ VA আৰু VB এতিয়া t is এতিয়া লিখা এতিয়া সময় t is equal to 0 বা যেতিয়া সময় t is equal to 0 তেতিয়া এর অবস্থান x a 0 x এর অবস্থান বুঝাইছে আর b এর অবস্থান x b 0 বুঝি পাইছ নহয় ঠিক আছে তার পিছত লিখা t is equal to সময় t is equal to t যেতিয়া হ'ব তাৰ মানে সময় এটা তোমাৰ কি হ'ব পৰিৱৰ্তন হ'ব সময় কিহৰ পৰা কিহলৈ পৰিৱৰ্তন হ'ব সময় তোমাৰ t is equal to 0 ৰ পৰা t is equal to t লে পৰিৱৰ্তন হ'ব এতিয়া যেতিয়া তোমাৰ সময় t is equal to 0 আছিল বস্তুৰ অৱস্থান কি আছিল আমি পালো x a 0 আৰু x b 0 কিন্তু যেতিয়া সময় 0 ৰ পৰা t পাবগে তো বস্তু কেটাৰ কি হ'ব অৱস্থানৰ পৰিৱৰ্তন ঘটিব এটা লিখা সময় t is equal to t বা যেতিয়া সময় t is equal to t হ'ব তেতিয়া a আৰু b ৰ অৱস্থান হ'ব a আৰু b ৰ অৱস্থান হ'ব ক্ৰমে দেখ সময় যেতিয়া তোমাৰ t equal to t হ'ব a ৰ অৱস্থান কি হ'ব a ৰ অৱস্থান হ'ব তোমাৰ x a t t সময়ত তোমাৰ x ৰ a ৰ অৱস্থান কি হ'ব তেতিয়া তোমাৰ ইয়াৰ ইনিশিয়াল তোমাৰ কিমান আছিল x a 0 আছিল হয়নে ইনিশিয়াল তোমাৰ ইমানখিনি আছিল প্লাস কিমানখিনি তোমাৰ হৰণ ই তোমাৰ পৰিৱৰ্তন হ'ল ইয়াৰ হৰণৰ কিমান পৰিৱৰ্তন হ'ল হৰণ কেনেকৈ উলিয়াব পাৰিবা আমি জানো যে ভেলোচিটি কি আছিল ভেলোচিটি ইজ ইকুৱেল টু হৰণ বাই টাইম এটা হৰণ উলিয়াবলৈ আমি কি কৰিম তোমাৰ ভেলোচিটি ইনটু টাইম নহয়নে এটা ইয়াত তোমাৰ ভেলোচিটি কি আছিল নেক্সট ভেলোচিটি কি হ'ল তোমাৰ VA এৰ ভেলোচিটি কি হ'ব VA টাইম কিমান লাগিছে t গতে এইখিনি কি হ'ব তোমাৰ টোটাল হৰণ VA ইনটু t আৰু এইখিনি হ'ব তোমাৰ ইনিশিয়াল যিখিনি পজিশন এটা তোমাৰ 0 হ'ব গতে এ হ'ব তোমাৰ সময় t is equal to তোমাৰ যেতিয়া t হ'ব বা t সময়ৰ পিছত তোমাৰ অবজেক্ট এৰ অৱস্থান x a t is equal to এইখিনি হ'ব আকৌ লিখা একে নিচিনাকে b ৰ অৱস্থান কি হ'ব বাৰু b ৰ অৱস্থান হ'ব তোমাৰ x b t is equal to ইনিশিয়াল কিমান আছিল x b 0 একে নিচিনাকে কি হ'ব v b t হ'ব এখিনি ধৰিব পাৰিছ নহয় এয়া হ'ল তোমাৰ x a 0 হ'ল যেটা সময় তোমাৰ 0 আছিল তেতিয়া তোমাৰ a আৰু b ৰ অৱস্থান কিন্তু যেটা সময় 0 ৰ পৰা গৈ t হ'লগে ইহঁতৰ অৱস্থানৰ পৰিৱৰ্তন হৈছে আৰু অৱস্থানৰ কিমান পৰিৱৰ্তন হ'ল x a t এইখিনি তোমাৰ এয়া হ'ল তোমাৰ ইনিশিয়াল প্লাস এইখিনি হ'ল মুঠ হৰণ ঠিক আছে এয়া হ'ল তোমাৰ মুঠ হৰণ এইখিনি মই কেনেকৈ উলিয়াব লাগে অলৰেডি মই দেখাই দিছো এতিয়া যদি আমি কি কৰো যে যেতিয়া তোমাৰ বস্তুটো কি কইলা 0 ৰ পৰা একদম t লে 0 ৰ পৰা t টাইমৰ ভিতৰত বস্তুটোৰ হৰণৰ কিমান পৰিৱৰ্তন হ'ল হৰণৰ মুঠ কিমান পৰিৱৰ্তন উলিয়াও তাৰ মানে এনেকৈ লিখা এতিয়া a পৰা b লে হোৱা মুঠ হৰণৰ পৰিৱৰ্তনৰ মান বা a পৰা b লে হোৱা মুঠ হৰণৰ পৰিমাণ কি হ'ব তোমাৰ এতিয়া x b a এই যে x b মই লিখিছো x b তোমাক কি বুজাব যে b টো মই আগত লিখিছো a টো পিছত লিখিছো তাৰ মানে x ৰ হৰণ আমি কাৰ পৰা হৰণ লৈছো হৰণ তোমাৰ a পৰা b লে হৰণ কৰিব লৈছো a পৰা b লে মনে কিবা যদি আমি a পৰা b লে হৰণ উলিয়াও কি হ'ব তোমাৰ x b a তুমি লিখা যে এতিয়া a পৰা b লে হোৱা মুঠ হৰণৰ পৰিৱৰ্তন কিমান হ'ব তোমাৰ মুঠ হৰণৰ পৰিৱৰ্তন x b এটা মানে কি হ'ব তোমাৰ x টাইম কিমান টাইমত তোমাৰ t সময়ত এটো লিখিবা যে t সময়ত a পৰা b লে হোৱা মুঠ হৰণৰ পৰিৱৰ্তন কি হ'ব x b ঠিক আছে x b t minus x a t হ'ব নহয় এয়া হ'ব তোমাৰ ইয়াৰ আগত কি লিখিব লাগিব যে এতিয়া a পৰা b লে t সময়ত হোৱা মুঠ হৰণৰ পৰিৱৰ্তন x b t minus x a t এতিয়া যদি মই এইখিনি ইফালে বহলাই লিখো
xbt ঠাইত মই কি লিখিব পাৰো মই লিখিব পাৰো xb0 plus vbt plus vbt মই এনেকৈ লিখিব পাৰো মাইনাছ কিমান আছে xa ঠাইত মই এখিনি লিখিব পাৰো কি লিখিব পাৰো xa 0 এটো মাইনাছ এটো প্লাস আছে তোমাৰ সো মাইনাছ প্লাস কি হ'ব মাইনাছ কি লিখিম মই এতিয়া vat মাইনাছ vat বুজি পালা নহয় মই সাধাৰণভাৱে ইয়াৰ যিবিলাক মানবিলাক বহাই দিছো ঠিক আছে মাইনাছ প্লাস তোমাৰ মাইনাছ এতিয়া যদি মই এখিনি এৰেঞ্জ কৰো মই কি দেখিবলৈ পাম xb0 তাৰ পৰা তোমাৰ আহিব মাইনাছ xa0 প্লাস যদি মই ধৰি লওঁ কি হ'ব তোমাৰ ইয়াত vbt minus vat বুজি পাইছা নহয় this is plus মই can ধৰিছো দিয়া so this is equal to কি হ'ব xb0 minus xa0 plus যদি মই ইয়াত vb minus va কৰো তেনে হলে ইয়াৰ সেটিংটো এনেকৈ হ'ব তাৰমানে তুমি কি গম পালা এতিয়া যে যেতিয়া তুমি a পৰা b লে হোৱা মুঠ হৰণৰ পৰিৱৰ্তন উলিয়ালা তেতিয়া তুমি এটা বস্তু লক্ষ্য কৰিলা যে ভেলোচিটি কেনেকৈ তোমাৰ এই পৰিৱৰ্তন হৈছে গতি কেনেকৈ পৰিৱৰ্তন হ'ল গতিৰ কেনেকৈ পৰিৱৰ্তন হ'ল তুমি দেখিলা যে vb va বুজি পাইছা নহয় তাৰ মানে যেতিয়া হৰণৰ পৰিৱৰ্তন a পৰা b লে হ'ল গতি কি হ'ল তোমাৰ ভেলোচিটি b পৰা a লে তোমাৰ পৰিৱৰ্তন হৈছে তাৰমানে তুমি কি ক'ব পৰা এতিয়া যে যদি মই এনেকৈ লিখো তাৰমানে যদি মই লিখো যে এতিয়া যদি মই গতি লিখো গতিৰ পৰিৱৰ্তন লিখো যদি মই এনেকৈ লিখো v ba তাৰ মানে velocity of b relative to a এর সাপেক্ষে b এর গতি কেনেকৈ উলিয়াবা এতিয়া vb minus va আৰু এটা আমি তো কৰবা গম পালো ইয়াত xba তুমি যদি xba উলিয়ালা বা তুমি এটা হৰণৰ মান উলিয়ালা তুমি কি দেখিলা পৰিৱৰ্তন কি দেখিলা যে তুমি দেখিলা যে b minus a গতিকে আমি এনেকৈ লিখিব পাৰো যে b সাপেক্ষে ঠিক আছে সরি এর সাপেক্ষে b গতি কিমান হ'ব velocity of b relative to a কিমান হবে vb minus va একে নিচিনাকে b সাপেক্ষে a গতি কিমান হ'ব vab কিমান হ'ব এতিয়া vab হ'ব তোমাৰ va minus vb বুজিব পাৰিছা নহয় আমি এনেকৈ কি কৰো আপেক্ষিক বেগক এটা প্ৰকাশ কৰো তাৰ মানে vba কি হ'ব vb minus va velocity of b relative to a a সাপেক্ষে b গতি vab b সাপেক্ষে a গতি va minus vb and vb minus va আমি এনেকৈ কি উলিয়াও যে কোন দুটা বস্তুৰ আপেক্ষিক বেগৰ তুলনা কৰো বা তোমাৰ আপেক্ষিক বেগ নিৰ্ণয় কৰো এটা আপেক্ষিক বেগ বুলিলে কি বুজাম মই আগৰবাৰ কৈছো যে যেতিয়া তোমাৰ যি এটা বস্তুৰ গতিবেগ আন এটা বস্তুৰ গতিবেগৰ সাপেক্ষে যেটা আমি বিবেচনা কৰো তেতিয়া তাক আমি কি বুলি কওঁ আপেক্ষিক বেগ বুলি কওঁ এয়া হল থুলমূলকে আপেক্ষিক বেগৰ বিষয়ে ধাৰণা দিবলৈ চেষ্টা কৰিছো কিন্তু আপেক্ষিক বেগ ইমানতে শেষ নহয় আপেক্ষিক বেগৰ বিষয়ে বহু জানিবলগীয়া আছে ঠিক আছে আমি আহি থকা সময়বোৰত ইয়াৰ বিষয়ে আকৌ আলোচনা কৰিম কিবা শুনিবলগীয়া থাকিলে শুনিবা কিন্তু এইকেইটা তোমালোকৰ মেইন বস্তু তোমালোকে বুজিবলগীয়া কথা ঠিক আছে নেক্সট ক্লাছত আমি ইয়াৰ কিছুমান গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন আছে সেইবোৰৰ বিষয়ে আলোকপাত কৰিম but today thank you